Hello friends, আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছো। আজি আধা ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আজি যাই আছো বাগানত, নতুন মালভোগ কল বাগানখনত। এই সেকেন্ড টাইম হার দিয়াতে যি যোৱা আজি আকু থার্ড টাইম হার দিম। তো এক মাহৰ মূৰত বাগানখন আজি দেখা পাম। তো তাকে ভাবিছো আপোনালোককো এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব আৰু সুন্দৰ ইয়া পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো, যেটো নেকি মই দেখুৱাই থাকো ভিউবিলাক। ইয়া দেখা পাইছে সুন্দৰ পৰিৱেশ, এতিয়া গোটাই হাল মাৰি আছে, ৰোৱা পুতি আছে। 2 দিন পিছত দেখা হ'ব পুৰা সেউজীয়া পৰিৱেশ। তো বলক গৈ কেনে দেখুৱাই আছো বাগানখন আৰু কাম কৰিব আজি সাৰ দিব। আহি পালো বাগানত। কোন সেকেন্ড টাইম হাত দিয়াতে আহা আৰু আজি একদম থার্ড টাইম হাত দিয়াত আহিলো। পুরা এক মাহ ডিফারেন্স। এইয়া কিবা কুটি দি ঠুঙা ওলাইছে। ঠিক টাইমতে আহি পালো, ভাবিলো দেৰি হল নেকি। এয়া সাৰখিনি মিক্স কৰি আছে, কি দিছে সেইটো মই কৈ দিছো। ইয়াতে পটাছ চোডা আৰু DAP দিছো আৰু বায়োভিটা, সেইটো মাটিত দিয়া হয়। সেইটো তো বাগানখন একবাৰ ভালকে দেখুৱাই আছো। ইয়া এইবিলাক এইবিলাক অলপ পাত কাটিব লগা হৈছে। মাজে মাজে কিছুমান ফাটিছে, বাস এইবিলাক পুলিবিলাক ইয়াত তাৰ পৰা উঠোৱা হৈছে না, সেইটোৰ কাৰণে কিছুমান পুলি এটা জাগাৰ পৰা ভাল চাই পুলি উঠোৱা বলে আৰু ভাল। তো ইয়াৰ 100 তাৰ 200 এনেকুৱাকে পুলিটো ইয়াতে আনি কিনে ৰোৱা হৈছে। মালভোগ কলৰ পুলি একদম পোৱা টান, কিছুমান একে কলচীৰ পৰা আনিছে বহুতে। তো মই আৰু ইমান দূৰ যোৱা নাই, কাৰণ ইমান দূৰ খৰচো বাঢ়ে আৰু পইচা টাকাৰো সেইখিনিৰ ওপৰত বহুত সমস্যা আছিল। সেইটোৰ কাৰণে যিখিনি বাৰু নিজৰ পুলিকে উঠাই ৰুইছিলোঁ। তো যিসকলে আগতীয়া ৰুব বিচাৰে তো সেইসকলে বেলেগৰ পৰা পুলি আনি কিনে ৰুব লাগে, নিজৰ পুলিটো আশা কৰিবই নালাগে। তো এয়া দেখা পাইছে, তো যিখিনি বাৰু হৈছে আৰু কলখিনি হলে মিছ নিগিলে হ'ল, দেৰি হওক কলখিনি ওলালে ভাল লাগিব। তো আজি এনে জাষ্ট কমকে মাটি দি কেনে সাৰটা দি কেনে মাটিখিনি উঠাই দিম। বহুতখিনি হেৰি হৈছে, আগতে উঠাই দিয়াগিলা দাবি গৈছে মাটিবিলাক। পানী বৰষুণ পুৰা দি আছে না এইকেইদিন কাম সেনেকুৱা ভালকে কৰিবই পৰা নাই। তো একবেলা কেতিয়াবা কাম হয়, বেলা পাতি পানী পৰে, এনেকুৱা হৈছে। তো ঠিক আছে, দেখুৱাই আছো। ভিডিঅ'টো একদম শেষলৈকে চাব, যি পুৰা নিজকে অলপ ভাল লাগছে আৰু
যোৱাবাৰ সাৰ দিয়াত সেকেন্ড টাইম সাৰ দিয়াত আহাতে অলপ গাছবিলাক অলপ চাব হৈছিল এতিয়া বহুত ওখ হৈ গ'ল মৎস্য ওখ হ'ল এতিয়া বয়ে আছোঁ 5 ফুট 8 ইঞ্চি কিমান আছোঁ তো মোটামুটি বহুত ওখ হৈছে গাছবিলাক সাৰ দি কেনে মাটি দি আছে क्या कोदाल मुहुरी खंदा नहीं चलती ये लास्ट और माटी साथी निदू আর একবার এবার সিটে গেনে দিম এইবিলাক পাতবিলাক হালধীয়া পৰিছিল চাইডে চাইডে এইগিলা ঔষধ মাৰি কেনে এতিয়া ঠিক হৈ গৈছে হাত দিছে তো ইয়ে আছিল আজি নতুন বাগানৰ কাম কৰা কিছুমান দৃশ্য তো আপোনালোকক দেখুৱালো এনেকৈ কৰি আছো এতিয়া তো আৰু 1 মাহ 2 মাহ পিছত আৰু ফলবিলাক ওলোৱা আৰম্ভ হ'ব ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব